যোৰহাট ঈদগাহ মৈদান যোৰহাট কেন্দ্ৰীয় ঈদগাহ মৈদানৰ পৰা আজি আমাৰ সমূহীয়া নামাজ অনুষ্ঠিত ইতিমধ্যে হৈ গৈছে আপোনালোকৰ সকলোৰে উপস্থিতিত। আমাৰ 16টা-17টা মছজিদৰ আমাৰ জামাতে যোৰহাটৰ অংশগ্ৰহণ কৰি এই নামাজ আমাৰ সুচাৰুৰূপে আজি অনুষ্ঠিত হৈ গ'ল। আৰু যোৰহাট কেন্দ্ৰীয় ঈদগাহ ফালৰ পৰা আমি যোৰহাটবাসী তথা অসমবাসী ৰাইজৰ লগতে আপোনালোকৰ কৰ্মৰত সকলো আমাৰ নিউজ চেনেলৰ সকলো কৰ্মকৰ্তাক তথা সকলো আমাৰ শুভাকাংক্ষী আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। আজি পবিত্ৰ আমাৰ ঈদ উল আজহাৰ দিন হয় আৰু এই দিনত আমাৰ আপোনাৰ গোটেই পৃথিৱীতে মানে এই ঈদ উল আজহা মুছলিম সম্প্ৰদায়ৰ মানে মানুহৰ কাৰণে বহুত এটা খুশিৰ দিন হয়। আৰু এইটো আমাৰ পৰম্পৰা আগৰ পৰা হজৰত ইব্ৰাহিম আলাইহিছ ছালাতু ৱাছসালামৰ পৰা মানে আহিছে, এই বস্তুটো ধৰি আহিছে। আজিৰ দিনত আমাৰ মুছলমান সম্প্ৰদায়ৰ যিসকল মানুহ আছে তেওঁবিলাকে ওপৰৱালাৰ নামত আল্লাহৰ নামত মানে কুৰবানী কৰে। এইটো কমপ্লিট মানে উদ্দেশ্য তেওঁলোকৰ এইটোৱে থাকে যেন আমি আমাৰ যিজন মালিক হয় মালিকক খুশি আৰু ৰাজি কৰা। তাৰ কাৰণে চবে আজিৰ দিনত আহি পেলাই একেলগত যিটো নমাজ পঢ়ে, সমূহীয়া নমাজ যিটো পঢ়া হয়, নমাজ পঢ়ি পেলাই ইজনে সিজনৰ লগত মানে মিলা প্ৰীতি এটা মিল মহব্বত আৰু দোৱাও হয়। দোৱাত মানে গোটেই বিশ্বৰ শান্তিৰ বাবে দোৱা কৰা হয়। গোটেই বিশ্বৰ পৃথিৱীৰ সকলো ধৰণৰ কোনো জাতি পাতি ইয়াত কোনো মাত নাহে, সকলো জাতিৰ কাৰণে ইয়াত দোৱা কৰা হয়। দোৱা কৰা যাতে শান্তিয়ে থাকক, আমাৰ দেশখন শান্তি থাকক। গোটেই পৃথিৱীৰ পৰা তামাম মুছলমান সম্প্ৰদায়ৰ মানুহ হওক বা বেলেগ সম্প্ৰদায়ৰ মানুহ হওক, চব নিজৰ ভাই হিচাপে যাতে মানে মিলা প্ৰীতি হিচাপে মানে থাকিব পাৰে, সেইটোৱে মানে আমাৰ মেইন উদ্দেশ্য। আৰু দোৱা কৰা হয় সকলো মানে আপোনাৰ বেমাৰী আজাৰী যিমান যি আছে প্ৰত্যেক কাৰণে মানে দোৱা কৰা হয়, দেশখনৰ কাৰণে ভালাইৰ কাৰণে মানে দোৱা কৰা হয়। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।